गुड मॉर्निंग एवरीवन मैं डॉक्टर रहमतुल्लाह वेस्टिज डाबल यूनिवर्सल क्राउन डायरेक्टर আজি मैं बहुत एक्साइटेड হৈ আছো आई होप प्रतिजन वेस्टिजियानो एक्साइटेड হৈ আছে तार कारण तो हल वेस्टिज मैनेजमेंटे आमक डांगर तोहफा এটা দিলে यानी आमार मार्केटिंग प्लानत अपडेट करिले आरो जितु मार्केटिंग प्लानर नाम वेस्टिज मैनेजमेंटे दिसे आत्मनिर्भर सक्सेस प्लान यानी এই প্লান যদি আপুনি ফলো কৰে তেতিয়া হল হ'ব পাৰিব আপুনি আত্মনিৰ্ভৰশীল আপুনি ইন্ডিপেন্ডেন্ট হ'ব পাৰিব আপুনি এটা ডাঙৰ অংকৰ ইনকাম ল'ব পাৰে এই প্লান ফলো কৰি আই হোপ প্ৰতিজন ভেষ্টিজিয়ানৰ এতিয়া ইনকাম বাঢ়িব আৰু আপোনাৰ টিমত থকা প্ৰতিজন ব্যক্তিৰ ইনকাম এতিয়া বাঢ়িব সো আহক আমি অকণমান চাও আমাৰ এই আত্মনিৰ্ভৰ সাকসেস প্লানত কি আছে আমাৰ যিখিনি আপডেট আছে সেই আপডেটখিনি আপোনালোকৰ লগত অকণমান মই শেয়াৰ কৰিম हे আপডেটৰ ভিতৰত যদি মই প্ৰথম আপডেট আপোনালোকক জনাও হেতু হৈছে যে এটি আমি 7 ধৰণৰ ইনকাম নহয় 9 ধৰণৰ ইনকাম আজিৰ পৰা পাম তাৰ প্ৰথম যেটো ইনকাম হেতু আমাৰ কোম্পানী দি আছে ৰিটেল প্ৰফিট আপুনি পাই আছে 10 ৰ পৰা 20% দ্বিতীয় যেটো ইনকাম আপুনি পাব হেতু ক হয় পাৰফৰম্যান্স বোনাস আৰু হেতু কোম্পানী আপোনাক 5 ৰ পৰা 11% দি আছে মই ডেফিনেটলি গটিখিনি এক্সপ্লেইন কৰিম थर्ड इनकाम जो दिया है हल बीडीबी अर्थात ब्रॉन्ज डायरेक्टर बोनास अपनी 4% पाई आछे ओनली फॉर ब्रॉन्ज डायरेक्टर नेक्स्ट जो फोर्थ इनकाम दिया है क बीबीबी अर्थात बिजनेस बिल्डिंग बोनास जी अपनी पाई आछे 14% और एटू दिया हबो सिल्वर एंड एबोवक नेक्स्ट आमी पाई आछो एलओबी যাক লিডাৰশিপ অপাৰেটিং বোনাস বুলি কোৱা হয় আৰু হেতু এতিয়া 16% কৰিলে কোম্পানী আগতে 15% আছিল অৰ্থাৎ 1% বাঢ়িছে যত নেকি আপোনাৰ এলবি পইণ্ট ভ্যালু বাঢ়ি যাব ঠিক তেনেকৈ নেক্সট 6 নম্বৰ যেটো ইনকাম কোম্পানী আপডেট কৰিলে হেতু ট্ৰেভেল ফান্ড আগতে আপোনালোকে বা আমি ট্ৰেভেল ফান্ড পাই আছিলো 3% এতিয়া আজিৰ পৰা আমি ট্ৰেভেল ফান্ড পাম 5% আৰু যেটো 5th লেভেল লৈকে দিয়া হ'ব নেক্সট 7 नंबर कार फंड 5%, 8 नंबर हाउस फंड 3%, 9 नंबर जो इनकाम दिसे इलिट क्लाब बोनास বুলি কোৱা হয় সৰ্বোচ্চ ইনকাম যেটো দিছে হেতু হল 2% যেটো ডিসিডি এন্ড ডিইউসিডি বা তাৰ ওপৰৰ লেভেলৰ ব্যক্তিসকলক দিয়া হ'ব গটিকে এই মাৰ্কেটিং প্লানে আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিব বুলি মই আশাবাদী আৰু এতিয়া মই আপোনালোকৰ লগত এক্সপ্লেইন কৰিম ওয়ান বাই ওয়ান বেসিক এক্সপ্লেনেশন যিখিনি হয়তো আপোনাৰ কাৰণে আপোনাৰ টিমৰ কাৰণে এটা বহুত বেনিফিশিয়াল হ'ব বুলি মই আশাবাদী সো আহক আমি এতিয়া অকনমান এক্সপ্লেনেশন কৰো সো আপুনি যেটো ফাৰ্স্ট ইনকাম পাব হেতু নাম হল ৰিটেল প্ৰফিট আৰু ৰিটেল প্ৰফিট আপুনি পাব 10 ৰ পৰা 20% यानी যিকোনো প্ৰডাক্ট আপুনি এমআরপি মূল্যত কিনাৰ প্ৰয়োজন নাই যদিহে আপুনি ভেষ্টিজৰ ডিস্ট্ৰিবিউটৰ এমআরপি যদি 100 रुपीस আছে আপুনি 10 ৰ পৰা 20% ৰেহাই মূল্যত পাব নেক্সট যেটো ইনকাম সেকেন্ড ইনকাম হেতু হক পারফরম্যান্স বোনাস আৰু পারফরম্যান্স বোনাস পাব আপুনি 5 ৰ পৰা 11% और ये पीबीबीबी ऊपर दिए अकणमान जानि लो आहक पीबी और बीबी की पीबी माने पॉइंट वैल्यू बीबी माने बिजनेस वैल्यू যদিহে আপুনি 33 रुपीसर एप्रॉक्सिमेटली बजार करे तेतिया हले আপুনি 1 पीबी पाबो 1 पीबी माने 18 बीबी पाबो कारण इनकाम तो पीबी और बीबीर ऊपरते আপুনি পাই থাকিব सो ग्रुपत যদি আপোনাৰ 1 ৰ পৰা আৰম্ভ কৰি 599 पीबी হয় এন্টাৰ টিম লৈ আপোনাৰ ৰ্যাঙ্ক হ'ব 5% আৰু আপোনাক जिमान पीबी होबो तारो लगत 18 बिजनेस वॉल्यूम मल्टीप्लाई करी जिखिनि ओलाबो तार उपरत আপুনি 5% पाबो আপুনি प्लस আপোনাৰ টিমত মাৰ্জত হেতু ডিস্ট্ৰিবিউট হ'ব सेकेंड स्लैब तो की আছে যে 600 जिदिनाখন পার হ'ব আপ টু 2399 লৈকে আপোনাক দিয়া হ'ব 8% নেক্সট স্লैब 2400 ৰ পৰা 5499 তেতিয়ালৈকে আপুনি পাই থাকিব 10% আৰু যিদিনাখন 5500 প্লাস হ'ব হেদিনাখন পাব আপুনি 11% আৰু বেষ্টিজ যেটো আমাক ডাঙৰ তফা দিলে হেতু ইয়াতে আছে কাৰণ 11% পোৱাৰ লগে লগে কোম্পানী আপোনাক ব্ৰঞ্জ ডাইৰেক্টৰ ডেজিগনেশন দিব শৰ্ত এটা যেটো আগতেও আছিল যে 2001 পিবি আপুনি মেইনটেইন কৰিব লাগে টু বিকাম কোৱালিফাই ব্ৰঞ্জ ডাইৰেক্টৰ ইয়াতো আপুনি 2001 পিবি কৰিলে কোৱালিফাই হ'ব পাৰিব কিন্তু ডিফাৰেন্সটো ক'ত আহি গল যে আগতে আপুনি 10000 পিবি কৰিলে হে এই লেভেল লৈকে আহিব পাৰিছিলে বা ব্ৰঞ্জ ডাইৰেক্টৰৰ বোনাছৰ ফায়দা উঠাব পাৰিছিলে কিন্তু এতিয়া আপুনি মাত্ৰ 5500 পিবি যদি কৰে তেতিয়া হলে ব্ৰঞ্জ ডাইৰেক্টৰৰ ফায়দা উঠাব পাৰিব
সো আহক আমি অকণমান জানি লওক এডিশনাল কি এডভান্টেজ কোম্পানী আমাক দিছে এডিশনাল এডভান্টেজৰ ভিতৰত আহিছে যে যদি আপুনি নৰ্মেলি 8% হ'ব যায় তেতিয়াহ'লে আপোনাৰ মিনিমাম পিবি লাগিব 600 কিন্তু কোম্পানী এটা ডাঙৰ তফা দিছে কি যে যদিহে আপুনি সিঙ্গেল মাহত 282 পিবি কৰিব পাৰে কেৱল আপুনি নহয় আপুনি প্লাস আপোনাৰ টিম লৈ তেতিয়া কোম্পানী আপোনাক ফাৰ্স্ট স্টার্ট 8% বুলি অভিহিত কৰিব আৰু ফাৰ্স্ট স্টার্ট 8%ৰ গিফ্ট আমাক কোম্পানী দি আহিছে আপুনি সেই গিফ্ট ল'ব পাৰে নেক্সট যেটো এডিশনাল এডভান্টেজ সেটো হল যে নৰ্মেলি আপুনি চাওক ইয়াতে মই লিখিছো যে ব্ৰঞ্জ ডাইৰেক্টৰ হ'বৰ কাৰণে আপুনি 5500 ওপৰত বিজনেস কৰিব লাগে কিন্তু যিবিলাক ফাষ্ট মুভাৰ মানুহ আছে স্পিডি মানুহ আছে সেই মানুহবিলাকৰ কাৰণে কোম্পানী এডিশনাল এডভান্টেজ কি ৰাখিছে যে যদিহে তেওঁ মাত্ৰ 4500 পিবি কৰিব পাৰে এনি সিঙ্গেল মান্থ জয়নিং কেতিয়া কৰিছে এটো ইম্পৰ্টেন্ট নহয় এনি সিঙ্গেল মাহত মাত্ৰ 4501 পিবি যদি আপুনি কৰিব পাৰে তেতিয়াহ'লে আপুনি ব্ৰঞ্জ ডাইৰেক্টৰ কোৱালিফাই হৈ যাব আৰু আপুনি ডাইৰেক্টৰ বনাছৰ ফায়দা ল'ব পাৰিব যেটো নতুনকৈ কোম্পানী নাম দিছে ব্ৰঞ্জ ডাইৰেক্টৰ বনাছ তো আহক আমি অকণমান চাও ব্ৰঞ্জ ডাইৰেক্টৰ বনাছ কাক দিয়া হ'ব আৰু কেনেকৈ দিয়া হ'ব সবৰ থাৰ্ড ইনকাম হল ব্ৰঞ্জ ডাইৰেক্টৰ বনাছ আৰু এটো কেৱল ব্ৰঞ্জ ডাইৰেক্টৰ সকলৰ মাজত কোম্পানী হুকিয়াকৈ ডিস্ট্ৰিবিউট কৰিব যেটো বেষ্টিজে এটা ডাঙৰ ধামাকা ব্ৰঞ্জৰ কাৰণে দিছে সব বেষ্টিজনৰ কাৰণে এটো ডাঙৰ ধামাকা স্পেশালি ব্ৰঞ্জৰ কাৰণে বেছি বেনিফিশিয়াল কিমান পাৰ্সেন্ট কোম্পানী টাৰ্নওভাৰৰ 4% এক্সট্ৰা কৈ কেৱল ব্ৰঞ্জক ডিস্ট্ৰিবিউট কৰিব আগতে আমাৰ 14% ডাইৰেক্টৰ বনাছ আমি পাইছিলো তাতে ব্ৰঞ্জ সিলভাৰ গোল্ড স্টাৰ ডায়মণ্ড ক্ৰাউন ইউসিডি ডিসিডি ডিউসিডি সব ইনক্লুডেড আছিল আৰু তেতিয়া অলমোস্ট এপ্ৰক্সিমেটলি আমি 71 72 পইচা কৈ এটা পইণ্টৰ ভ্যালু হৈছিল কিন্তু এতিয়া যেহেতু 4% এক্সট্ৰা কৈ হুকিয়াকৈ ডিস্ট্ৰিবিউট কৰিব কেৱল ব্ৰঞ্জৰ কাৰণে এতিয়া সেই পইণ্টৰ ভ্যালুটো আগতকৈ বহু পৰিমাণে বাঢ়ি যাব ফায়দা কি হ'ব যে জিমানখিনি পিবিত এজন ব্ৰঞ্জ ডাইৰেক্টৰে আগত জিমানখিনি টকা ইনকাম কৰিছিল এতিয়া তাতকৈ বহুগুণে বেছি টকা এজন ব্ৰঞ্জ ডাইৰেক্টৰে পাব আলটিমেটলি এটা ডাঙৰ ধামাকা আমাৰ বেষ্টিজনৰ কাৰণে সকলো ব্ৰঞ্জ ডাইৰেক্টৰৰ কাৰণে সো আহক আমি নেক্সট 4 নম্বৰ ইনকাম চাও যে 4 নম্বৰ ইনকাম কোম্পানী আমাক কি দিলে সো 4 নম্বৰ ইনকামটো হল বিজনেস বিল্ডিং বোনাস যেটো কোম্পানী টাৰ্নওভাৰৰ পৰা আপোনাক দিয়া হ'ব 14% আৰু এটো কাৰ মাজত ডিস্ট্ৰিবিউট কৰিব কোম্পানীয়ে সিলভাৰ এণ্ড এবভ সকলৰ মাজত আগতে 14% ডাইৰেক্টৰ বোনাস হিচাপে যেটো দিছিলে তাতে ব্ৰঞ্জৰ পৰা আৰম্ভ কৰি অলৰেডি মই কৈছো ডিইউসিডি লৈকে সবৰ মাজত ডিস্ট্ৰিবিউট কৰা হৈছিল কিন্তু এতিয়া কোম্পানীয়ে কি কৰিলে যেহেতু ব্ৰঞ্জৰ কাৰণে হুকিয়াকৈ 4% উলাই দি দিছে তো এতিয়া সিলভাৰ এণ্ড এবভক 14% দিব ফায়দা কি হ'ব যে প্ৰত্যেকজন সিলভাৰ এণ্ড এবভৰ এই যেটো পইণ্ট ওলাব বিজনেস বিল্ডিং পইণ্ট তাৰ যেটো ভ্যালু সেই ভ্যালুটো এতিয়া বাঢ়ি যাব কাৰণ ব্ৰঞ্জ কিনি ইয়াৰ মাজত নাই সো আই থিংক 4 নম্বৰ ইনকামৰ জৰিয়তে প্ৰত্যেকজন সিলভাৰ এণ্ড এবভৰ ইনকাম ডেফিনেটলি বহু পৰিমাণে বৃদ্ধি হ'ব সো আহক আমি চাও 5 নম্বৰ ইনকাম যে বেষ্টিজে 5 নম্বৰ কি আমাক দিলে ধামাকা সো 5 নম্বৰ ইনকামটো হল এলওবি यानी লিডাৰশ্বিপ ওভাৰৰাইডিং বোনাস যেটো এতিয়া টাৰ্নওভাৰৰ পৰা আপুনি 16% পাব আগতে কিমান আছিল 15% আছিল সো এতিয়া কি হ'ব আগতে যেটো এলওবি পইণ্টৰ ভ্যালু যিমানখিনি আছিল এতিয়া তাতকৈ এলওবি পইণ্টৰ ভ্যালু বাঢ়িব এলওবি পইণ্টৰ ভ্যালু বাঢ়া মানে কি যিমানবোৰ এলওবি ৰিসিভাৰ্স আছে প্ৰত্যেকজন ব্যক্তিৰ ইনকাম বাঢ়িব সো নেক্সট যেটো 6 নম্বৰ ইনকাম ধামাকাৰ ওপৰত ধামাকা কোম্পানী দিছে হেতু হল ট্ৰেভেল ফান্ড সো ট্ৰেভেল ফান্ড আগতে আমি পাই আছো 3% এতিয়া কিন্তু আপুনি 5% অলমোস্ট ডাবল আপুনি ট্ৰেভেল ফান্ড ল'ব পাৰে সো নেক্সট 7 নম্বৰ ইনকাম কাৰ ফান্ড 5% আপোনাক দিয়া হ'ব ইয়াতে যেটো কেপিং কোম্পানী দিছে কেৱল কাৰ ফান্ডৰ পাৰপাছত আপুনি মান্থলি আপ টু 80000 ল'ব পাৰে নেক্সট 8 নম্বৰ যেটো ইনকাম হাউস ফান্ডত 3% আপোনাক দিয়া হ'ব আৰু কেৱল হাউস ফান্ডৰ নামত আপুনি মান্থলি আপ টু 1 লাখ ল'ব পাৰে নেক্সট যেটো 9 নম্বৰ ধামাকা কোম্পানীয়ে দিলে হেতু হল এলিট ক্লাব বোনাস আৰু এলিট ক্লাব বোনাস 2% পাব আপুনি কিন্তু কাক দিয়া হ'ব এলিট ক্লাব ডিসিডি এণ্ড এবভক দিয়া হ'ব এলিট ক্লাব বোনাসত আপ টু 20 lakhs per month আপুনি ল'ব পাৰে কেৱল মই এটা ইনকামৰ কথা কৈছো গটিখিনি কথা কোৱা নাই কেৱল এলিট ক্লাব বোনাস
20 লাখ লৈকে আপুনি ল'ব পাৰে সো এই যেটো প্লান আপুনি চালে এই যেটো নতুন প্লান কোম্পানী আমাক প্ৰভাইড কৰিছে আত্মনিৰ্ভৰ সাকসেস প্লান এই প্লানৰ জৰিয়তে মই আশাবাদী প্ৰত্যেকজন ভেষ্টিজিয়ানৰ ইনকাম বাঢ়িব প্ৰত্যেকজন ব্যক্তি যিসকল ভাৰতবৰ্ষত আছে বা ভাৰতবৰ্ষৰ বাহিৰতো যিসকল ভেষ্টিজিয়ান আছে প্ৰত্যেকজন ভেষ্টিজিয়ানৰ ইনকাম বহু পৰিমাণে বৃদ্ধি হ'ব আৰু প্ৰত্যেকজন ভেষ্টিজিয়ান নিজৰ সকলো সপোন পূৰণ কৰিব পাৰিব বুলি মই 100% আশাবাদী আই থিংক আপোনালোকে গোটেইখিনি প্লান বেসিক এটা আইডিয়া আপোনালোকে পাইছে গতিকে প্ৰত্যেকজন ভেষ্টিজিয়ানক কম এতিয়া কেৱল আপুনি নেটৱৰ্ক বনোৱা টাইম নেটৱৰ্ক বিল্ড কৰক নেটৱৰ্ক বিল্ড হোৱাৰ লগে লগে কোম্পানী আপোনাক যি প্লান আনিছে এই প্লানত আপুনি ধামাকা ইনকাম ল'ব পাৰে দেৰি নকৰি ভেষ্টিজিয়ান লাগি যাওক এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ সপোন পূৰণ কৰিবৰ কাৰণে অকণমান কষ্ট কৰক অকণমান মনোযোগ দিয়ক অকণমান জোৰ দিয়ক আৰু আপুনি আপোনাৰ জীৱনৰ সকলো সপোন পূৰণ কৰক থ্যাংক ইউ সো মাচ উইশ ইউ ৱেলথ